এখন এছঅপি জাৰি কৰা হৈছে চৰকাৰী ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কালি দিনটো সেই এছঅপি জাৰি কৰা হৈছিল আৰু আজি 11 বাজি গৈছে 12 বাজিবৰ হ'ল এতিয়াও দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত অজস্ৰ গুণমুগ্ধই নিখা পৰ্যন্ত আমি প্ৰত্যেক দিনাই পৰিৱেশ দেখুৱাই আহিছোঁ জুবিন ক্ষেত্ৰৰ পৰা আৰু আজিও দেখুৱাবলৈ এইখিনি মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ যে এইখিনি মুহূৰ্তত বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যি প্ৰত্যেকটো প্ৰান্তৰ পৰাই যিহেতু অনুৰাগীসকল ওলাই আহিছে জুবিন ক্ষেত্ৰলৈ আৰু এই নিশাও গভীৰ নিশাও দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা জুবিন অনুৰাগীসকলে জুবিন দাক স্মৰণ কৰিবলৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এইটো স্থানত জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে আমি পুনৰ কৈছোঁ যে এগৰাকী লোকক কিমান ভাল পালে তেওঁৰ সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত কৰিব পাৰে অসমৰ 3 কোটি জনতাই এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ জুবিন দাক যে মনে প্ৰাণে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী লোকেই ভাল পাইছিল এয়াই হৈছে তাৰ উৎকৃষ্ট প্ৰমাণ কাৰণ কেউফালে কেৱল মানুহ আৰু মানুহ দেখিব আৰু মানুহ ইমানেই বাঢ়ি গৈছে আসলতে নিখা যিমানে হয় সিমানে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা যিহেতু গুণমুগ্ধসকল আহে গতিকে কিছু সময়ৰ প্ৰয়োজন হয় আৰু সেই সময়কো নেওচি সকলোৱে এই ধৰণে ওলাই আহে জুবিন ক্ষেত্ৰলৈ প্ৰত্যেক দিনাই প্ৰতি নিশাই দেখিবলৈ পোৱা যায় সেই একেই পৰিৱেশ আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাই গৈছোঁ এক প্ৰকাৰ অজস্ৰ গুণমুগ্ধই ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা কোনোৱে যদি ধূপ চাকি লৈ আহিছে কোনোৱে ফুল লৈ আহিছে কোনোৱে নাহৰৰ পুলি লৈ আহিছে কোনোৱে অন্যান্য গছৰ পুলি লৈ আহিছে আৰু জুবিন দা ক্ষেত্ৰত জুবিন দাক উপহাৰ দি ইয়াৰ পৰা উভতি গৈছে কিন্তু মাজতে যিহেতু কালি দিনটোত চৰকাৰী ফালৰ পৰা কোৱা হৈছিল প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল নিখা উদ্ভণ্ডালিৰ বৃদ্ধি হয় মদ্যপান কৰা লোকে একাংশ লোকে ওলাই আহে জুবিন ক্ষেত্ৰলৈ এক প্ৰকাৰ তেওঁলোকে উদ্ভণ্ডালি কৰে ইয়াত আহি গতিকে সেই উপলক্ষে 10 বজাৰ পাছত 10 বজাৰ পৰা 6 বজালৈ পুৱা 6 বজালৈ কোনো লোকে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলি এখন এছঅপি জাৰি কৰি দিছিলে কিন্তু সেই এছঅপিৰ পাছত আজি কিছু সময় পূৰ্বে আমি এটা খবৰ পাইছোঁ যে 11 বজালৈ শিথিল কৰা হৈছে কিন্তু এতিয়াও কিন্তু কোনো লোকে সেই 11 বাজি গ'ল 12 বাজিবৰ হ'ল কিন্তু কোনে লোকে সেই এছঅপি নামানে মই পোনপটীয়াকৈ ইয়াৰ বিভিন্ন লোক আছে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম তেওঁলোকে এছঅপি মানে নে নামানে চৰকাৰী এছঅপি জাৰি কৰা হৈছিল এছঅপি মানি চলিব নেকি নাই এছঅপি চাও এইটো এখন এটা সমাধি ক্ষেত্ৰ গতিকে ইয়াতে এছঅপি লগোৱা বুলি মানে ধৰক কোনো কথা নাছিলে এইটো যদি এইটো এটা আবেগত এছঅপি লগাই লাভ নাই আমিহে গম পাইছোঁ আমাৰ কি এটা মনত হৈ আছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে এছঅপি আমাৰ মতে নহয় আমি এতিয়া দিনটো কৰ্মক্ষেত্ৰত জড়িত কৰ্ম শেষ কৰি আমি ৰাতি এবাৰ আহি আমাৰ প্ৰাণৰ শিল্পী বা জুবিন দাক যিমানখিনি ভাল পাইছিলোঁ আবেগৰ কাৰণে এবাৰ আহোঁ আৰু ইয়াতে ধৰক আপোনালোকৰ যদি মানে প্ৰশাসনৰ ফালৰ পৰা কিবা দুৰ্বলতা আছে কোনোবাই আহি কিবা বেয়া মানে এছঅপিটো এইটো কাৰণে জাৰি কৰা বুলি কৈছে যে ইয়াতে মাদক দ্ৰব্য খায় কিবা খায় সেইটো প্ৰশাসনৰ কমজুৰি তো প্ৰশাসনে সেইটো বস্তুত গুৰুত্ব দিব লাগে গতিকে আমাৰ যিটো আবেগ আমি আবেগৰ কাৰণেহে আহিছোঁ আমি ইয়াতে কোনো ধৰক আমি ফূৰ্তি কৰিব এই ৰাতিখন বা টোপনি ক্ষতি কৰি ৰাতিখন অহা নাই আমি এটা আবেগৰ কাৰণে আহিছোঁ আবেগৰ বাবে ওলাই আহিছে মহিলা একাংশ আছে আমি দেখুৱাইছোঁ এই নিশা গভীৰ নিশা মহিলাসকল ওলাই আহিছে মই জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে বাইদেউ আপোনালোকে সৰভোগৰ পৰা আহিছোঁ হয় সৰভোগৰ পৰা আহিছে এওঁলোক সৰভোগৰ পৰা আহিছে জুবিন দাক ভাল পায় মনে প্ৰাণে ভাল পায় সেইবাবে ওলাই আহিছে হয় আমি বাছ লৈ আহিছোঁ হয় কিমান মানুহ আহিছে 40 জন মান আহিছোঁ হয় 40 গৰাকী মহিলা আহিছে সৰভোগৰ পৰা এয়াই হৈছে জুবিন দাৰ প্ৰতি থকা ভাল পোৱা জুবিন দাৰ প্ৰতি থকা আবেগ এয়াই সেইবাবে কোৱা হৈছে জুবিন দা আবেগ গৌৰৱ স্বাভিমান প্ৰতিগৰাকী অসমীয়াৰ বাবে মই আৰু একাংশ মহিলা আছে বাইদেউ সকলো ওলাই আহিছে আজি সৰভোগৰ পৰা আপোনালোকে আমি সৰভোগৰ পৰা আমি বৰপেটা হাউলিৰ পৰা আহিছোঁ হয় আমিও এখন বাছত যেইজন ধৰে দুখন বাছ আহিছে আপোনালোক সৰভোগ আৰু বৰপেটাৰ পৰা আহিছোঁ বৰপেটা সত্ৰৰ পৰা বৰপেটা হাউলি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ দিছোঁ আৰু প্ৰশাসনে কৈছে যে 10 বজাৰ পিছত আপোনালোক কোনো আহিব নোৱাৰিব সেই কথাটো কৈছে মানি চলিব নেকি আপোনালোকে কৈছে আমাকো বোলে এটাতে 10 বজাৰ পিছত যাব নোৱাৰে আমি যে আহি দেখিলোঁ যখন আহিবই পাৰি কৈছে শুনিছোঁ আমিও কি ক'ব জুবিন দাক আমি জীয়াই ৰাখিব লাগিব মনত জীয়াই ৰাখিব লাগিব সদায় মনত জীয়াই ৰাখিব লাগিব জুবিন দাক এনেহেনকৈ মাৰি গ'ল বৰ বেয়া লাগিছে চাই নিশ্চয় জুবিন দাক জীয়াই ৰাখিব লাগিব এইসকল মহিলা গভীৰ নিশাও তেওঁলোকে ওলাই আহিছে দুখন বাছ লৈ বৰপেটাৰ পৰা আহিছে এখন আৰু সৰভোগৰ পৰা আহিছে এখন এয়াই হৈছে জুবিন দাৰ প্ৰতি থকা ভাল পোৱা জুবিন দাৰ প্ৰতি থকা আবেগ কেউফালে কেৱল মানুহ আৰু মানুহ দেখিব একাংশ লোকে ইয়ালৈ আহিছে কিছু সময় ৰৈছে জুবিন দাক অনুভৱ কৰিছে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে স্মৰণ কৰিছে ইয়াৰ পৰা আঁতৰি গৈছে আপোনালোক ক'ৰ পৰা আহিছে আমি টিহুৰ পৰা কিমান মানুহ আহিছে টিহুৰ পৰা আমি 10 জন আহিছোঁ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ তেওঁৰ প্ৰতি যথেষ্ট আন্তৰিকতা তেওঁৰ প্ৰতি ভাল পোৱা আছে বহুত সেইকাৰণে একবাৰ সমাধি ক্ষেত্ৰখন চাওঁ বুলি আহিলোঁ আহি ভালেই লাগিল ভাবিছিলোঁ যে 10 বজাৰ পিছত এতিয়া আহিব নিদি বুলি আমিও শুনিছোঁ কিন্তু পিছত আহি দেখা পালোঁ যে যথেষ্ট মানুহৰ সমাগম চলিয়ে আছে ভাল লাগিল তেওঁক হৃদয়ত অন্ততঃ গোটেই অসমবাসী ৰাইজে তেওঁক হৃদয়ৰ মাজত ৰাখি থওক
চিৰদিনৰ কাৰণে জীয়াই ৰাখক তেওঁক আৰু শেষত মই এইটোৱে ক'ম জয় জুবিন দা ব্ৰহ্মপুত্ৰৰ পানী বৈ থকালৈ অসমীয়া জাতি জীয়াই থকালৈ জুবিন গাৰ্গ অসমীয়া জাতিৰ মাজত অসমৰ মনত প্ৰতিগৰাকী অসমীয়াৰ মনত জীয়াই থাকিব কি ক'ব জুবিন দা আজি নাই কি ক'ম মানে হয় ৰূপম এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ